অসম চৰকাৰৰ জলসম্পদ বিভাগৰ জলবায়ু স্থিতিস্থাপক সংসদ বান আৰু নদীৰ পাৰ খহনীয়া বিপদ ব্যৱস্থাপনা প্ৰকল্পৰ ধাৰা নদীৰ জিঅ'বেগৰ কাম প্ৰকল্প তীব্ৰ গতিৰে আগবাঢ়িছে। দক্ষিণ কামৰূপ চুমুৰীয়া সমষ্টিৰ অন্তৰ্গত হন্তলী লটৰডে এনচিত ব্ৰহ্মপুত্ৰ নদীৰ জিঅ'বেগৰ কাম তীব্ৰ গতিৰে কাম চলাই আছে। এই কাম সম্পূৰ্ণ হ'লে বৃহত্তৰ হন্তলী অঞ্চলৰ নৈপৰীয়া গয়া ৰাইজৰ গৰাখহনীয়াৰ সমস্যাৰ পৰা সকাহ লাভ কৰিব। গৰাখহনীয়া সমস্যাৰ প্ৰতিৰোধৰ বাবে অসম চৰকাৰৰ যি প্ৰচেষ্টা হাতত লৈছে, এই পদক্ষেপত হন্তলী ৰাইজে সঁচাকৈ উৎফুল্লিত হৈছে। আৰু এই কেম্পত থকা ব্যক্তিসকল আছে, তেওঁলোকৰ লগত মই কথা পতাৰ কাৰণে চেষ্টা কৰিম। শুনিম যে আপোনালোকে ইয়াতে জিঅ'বেগৰ কাম কৰিছে, এই ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া যি ৰোড এই কাম কৰি আছে, কিমান কিলোমিটাৰ কাম কৰি আছে, ইয়াৰ সবিশেষ আপুনি ক'ব। ইয়াতে আমাৰ 2600 মিটাৰ কাম আছে লটৰ দিয়াৰ। ইয়াতে আমি 1 মাহ হ'ল কাম কৰি আছোঁ, কাম ষ্টাৰ্ট হৈছে। তো অলৰেডি আমাৰ 1,70,000 নিচিনা ডাম্পিং হ'ল। টোটেল আমাৰ 12,50,000 আছে ইয়াতে জিঅ'বেগ আছে। আৰু কেই কিলোমিটাৰ কাম কৰিলে আপোনালোকে ইতিমধ্যে? ইয়াতে মানে টোটেল 2600 মিটাৰৰ কাম আছে, মানে ডাম্পিং এতিয়া বোট ডাম্পিং চলি আছে। দিনে ৰাতি কামবিলাক চলাই আছে নেকি? ৰাতিতো নচলে, লেবাৰ মানে আমাৰ লেবাৰে ৰাতিপুৱা আপোনাৰ 8টাৰ পৰা সন্ধিয়া 4টালৈকে কাম কৰে। যে এই বালিবিলাক ক'ৰ পৰা আপোনালোকে ক্ৰয় কৰি আপোনালোকৰ জিঅ'বেগত সোমাই আছে? চাপৰিৰ পৰা বালি তাতে আমাৰ জিঅ'বেগ লোডিং হয়, তাতে চিলাই হয়, তাৰপিছত এইফালে ডাম্পিং কৰা হৈ আছে। জিঅ'বেগৰ সহায়ত আৰু জালিৰ সহায়ত যে প্ৰডাকশ্যন দি আছে, এই প্ৰডাকশ্যনত দিয়াৰ ক্ষেত্ৰত আপুনি স্থানীয় লোক হিচাপে আপুনি এই কেম্পত যে আপুনি জড়িত আছে, এই বিষয়ে আপুনি কি কয়? ছাৰ, জড়িত আছোঁ আমি ইয়াতে। যোনটো আমাৰ সন্তলী গৰাখহনীয়া আৰু যোনটো আমাৰ ইয়াতে জিঅ'বেগৰ বানটো চলি আছে, ৰাইজৰ মতামত অনেক ভাল লাগিছে, আমাৰো ভাল লাগিছে। আৰু আমাৰ অসম চৰকাৰক আমি অনেক ধন্যবাদ জনাইছোঁ, বৰ ভাল লাগিছে। এনেকুৱা কাম কৰিলে আমাৰ অনেক ভাল লাগে। আর আমার কপালত এখন নাই, যোনটো কাম চলি আছে আমার কামটো চাই কিনে আমার মনটো ভৰি গৈছে। আর আমার কবার আর একো নাই, আমি আর কি কম এতিয়া। একে 4-5 বার নিউজ কৰিছোঁ আমি। আর সেইটো নিউজৰ ধাৰাত যেনে হোক আমাৰ অসম চৰকাৰে যোনটো আমাক কৰিছে সহায়, এনেকুৱা সহায় আমি জিন্দগীত পোৱা নাই, এইবাৰ পাই গৈছোঁ, ভাল লাগিছে। কেনেকৈ লোডিং কৰি আছে, বালি জিঅ'বেগত কেনেকৈ সোমাই আছে, বস্তাত কেনেকৈ লোডিং কৰি আছে, সেয়া ফুটেজ মই দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। যুদ্ধকালীন প্ৰচেষ্টাৰ সহায়ত যে লটৰডে এনচিত কাম কৰি আছে, যে লটৰডে হাজাৰ জিঅ'বেগ লোডিং হৈ আছে। যে বিগত 1 মাহ ধৰি কাম চলি আছে, যে এই লটৰডে এনচিত জিঅ'বেগ যে মিনিমাম 150 কেজিমান ইয়াতে লোডিং আছে। যে মই আনুমানিক কৈ আছোঁ, মই ইয়াৰ সবিশেষ মই ইয়াৰ বিষয়ে মই জানিম যে ইয়াৰ লগত আছে যে আপুনি এই যে এই জিঅ'বেগত যে কিমানখিনি লোডিং আছে ইয়াৰ বিষয়ে কিবা ক'ব নেকি? ইয়াতে আমাৰ 126 কেজি মিনিমাম ৱেইট হ'ব লাগে, এতিয়া আমাৰ তাতকৈ বেছি হৈ আছে, 130ৰ পৰা 150লৈকে হৈ আছে আমাৰ লোডিং। যে এই জিঅ'বেগত যে 126 কেজিমান ইয়াতে লোডিং হৈ আছে। যে যুদ্ধকালীন প্ৰচেষ্টাৰ সহায়ত এনচিত জিঅ'বেগত যি নদীৰ যে গৰাখহনীয়াৰ তাণ্ডৱ চলাই আছিল, এই জিঅ'বেগৰ সহায়ত বান যে ৰোধ কৰাৰ কাৰণে যে লটৰডে এনচিত প্ৰায় কাম চলি আছে যুদ্ধকালীন প্ৰচেষ্টা। যে সবিশেষ মই দেখুৱাৰ কাৰণে চেষ্টা কৰিম যে জিঅ'বেগটো কেনেকৈ চিলাই কৰি আছে।
ব্ৰহ্মপুত্ৰ নদীৰ কাষত জিঅ' বেগৰ কাম কৰিব, তেওঁলোকৰ প্ৰডাকশ্যনৰ কাম কৰি আছে, যুদ্ধকালীন প্ৰচেষ্টাত কাম কৰি আছে, যে কেনেকৈ JCBৰ সহায়ত এই যে সমান কৰি আছে সবিশেষ মই দেখুৱাম আৰু আগবাঢ়ি যাই আছোঁ, যে কেনেকৈ কি পৰিস্থিতিত জিঅ' বেগবিলাক কেনেকৈ ছেটিং কৰিব সেয়া মই আগবাঢ়ি যাই আছোঁ, যে কেনেকৈ এই ব্ৰহ্মপুত্ৰ নদীৰ জিঅ' বেগবিলাক কেনেকৈ ছেটিং কৰিব আৰু এয়া হৈছে JCBৰ সহায়ত তেওঁলোকে মাটিবিলাক যে ব্ৰহ্মপুত্ৰৰ যে যিটো নদী আছে এই নদীৰ কাষৰ পৰা কিমানখিনি ৰাস্তাৰ কাৰণে সমান কৰি আছে সেয়া ফুটেজ মই যে গাপ্তাৰা লাইভৰ সহায়ত দেশৰ কাৰণে চেষ্টা কৰি আছোঁ, যে আগবাঢ়ি যাই আছোঁ, কেনেকৈ যে ছেটিং লৈছে, যে মই আগবাঢ়ি যাই মই দেখুৱাৰ কাৰণে চেষ্টা কৰিম। তলৰ পৰা ওপৰলৈকে যে ছিষ্টেম কৰিছে, কেনেকৈ ছিষ্টেম কৰিছে, ইয়াৰ মানুহ আছে, তেওঁলোকৰ লগত কথা পাতিম, যে ব্ৰহ্মপুত্ৰ নদীৰ যি তলত একেবাৰে তলৰ পৰা যে আপোনালোকে যি ছেটিং কৰিছে এই ছেটিঙৰ সম্পৰ্কে আপুনি দুই এষাৰ ক'ব। তলত মানে আমি শ্লপৰ তলত আমি 3 মিটাৰ জেগা ৰাখিছোঁ। 3 মিটাৰটো আমাৰ মানে কেজ হ'ব, তাৰমানে যোনটো জালি দেখা পালে আপোনালোকে সেই জালিটোৰ ভিতৰত বেগ সোমাই কিনে সেইটো লক কৰা হ'ব। তাৰ পৰা যোনটো শ্লপ আছে শ্লপত আমি জিঅ' বেগবিলাক পিচিং কৰি যাম। তাৰমানে ইয়াৰ পৰা কিমান এই যিটো তলৰ পৰা আপোনালোকে যে ওপৰলৈকে আহিব কিমানখিনি হ'ব? আনুমানিক মোটামুটি 13-14 মিটাৰ এনেকুৱা হ'ব আৰু 13 মিটাৰ 14 মিটাৰ।